গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। আজি হৈছে বৃহস্পতিবাৰ, অসমীয়া মাহৰ 17 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 1 মে। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি, আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালকেইটা সুখৰ মুহূৰ্ত অথবা পল হৈ আহিব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযায়, সেয়ে যিমান পাৰে আপোনাৰ কাম ভালদৰে কৰিব যত্ন কৰক। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। চিকিৎসা বোধক প্ৰভাৱিত কৰিবলৈ সদায় পৰিপাটি আৰু চাফা কাপোৰ পিন্ধক। এনেকৈ চলিলে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। বৃষ ৰাশি, বেমাৰ আপোনাৰ মন বেয়া হোৱাৰ এটা কাৰণ হ'ব পাৰে। আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ এটা বনাবলৈ অতি সোনকালে ইয়াৰ পৰা বাহিৰ হওক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুখ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়িব পাৰে। বেংকিং ক্ষেত্ৰৰ লগত জড়িত লোকসমূহ ভাল খবৰ পাব পাৰে। পদোন্নতিৰ বহুত সম্ভাৱনা আছে। আপুনি নিজৰ সুখ দুগুণ কৰিবৰ বাবে সহকৰ্মীৰ লগত শ্বেয়াৰ কৰিব পাৰে। খালী সময়ত আজি আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। চিকিৎসক অনুসৰি সূৰ্যোদয়ৰ সময়ত প্ৰণাম কৰিলে স্বাস্থ্য ভালে থাকে। মিথুন ৰাশি, সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি আপোনাৰ মা-দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওচৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসাহ বঢ়াব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহু দিনৰ পৰা কৰি আছিল আজি স্থগিত হ'ব পাৰে। যদি ক'ৰবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেন্তে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। চিকিৎসক অনুসৰি চাকৰি অথবা ব্যৱসায়ত অগ্ৰগতিৰ বাবে সূৰ্য দেৱতাক তামৰ পাত্ৰত পানীত গুড়, ঘেঁহু, চাউল, সেন্দুৰ, ৰঙা পুষ্প ইত্যাদি ঢালি নিবেদন কৰক। কৰ্কট ৰাশি, নিজৰ ব্যক্তিত্বক বিকশিত কৰিবৰ বাবে গভীৰভাৱে চেষ্টা কৰক। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙা ৰঙৰ শোলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। বিবাহিত জীৱনৰ ফালেদি চাব গ'লে আজিৰ দিনটোত আপুনি ভবাৰ দৰেই ভালকৈ পাৰ কৰিব পাৰিব। চিকিৎসক অনুসৰি খাদ্যত নিয়মিত ৰূপে মৌ ব্যৱহাৰ কৰক আৰু জীৱনক কঢ়িয়াই আনক। সিংহ ৰাশি, অৱসাদৰ বিপক্ষে আপোনাৰ হাঁহি আজি জয়ী সাব্যস্ত হ'ব। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত্ব বহুত বৃদ্ধি হৈ থাকিব। জীয়েকৰ বেমাৰে আপোনাৰ মন বেয়া কৰিব পাৰে। উৎসাহ বৃদ্ধি কৰিবলৈ তাইক বহুত মৰম আৰু স্নেহ প্ৰদান কৰক। মৰমে হাজাৰ ডাঙৰ বেমাৰ ভাল কৰাৰ ক্ষমতা ৰাখে। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সন্মুখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহৰ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়েই নহওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। নিজৰ আত্মবিশ্বাসৰ লাভ লওক। বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বহুত বনাওক।
আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। চিকিৎসা অনুসৰি বিৰবন কাপোৰ আৰু পুৰণা বস্ত্ৰ, বাতৰি কাকত ইত্যাদি ঘৰৰ পৰা পেলাই দিয়ক। এনে কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব। কন্যা ৰাশি আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক, সমৰ্পণৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক সম্পূৰ্ণ হৈ অৰ্থপূৰ্ণ হৈ উঠিব। আপুনি য'ত আছে ত'তে থাকিব, কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আজি নিশ্চিতভাৱে লাভ মুখ দেখিবলৈ পাব। জীৱন সংগীৰ লগত প্ৰেম, হাঁহি ধেমালি, আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। চিকিৎসা অনুসৰি আৰ্থিকভাৱে সবল হ'বৰ বাবে আহঁত গছৰ শিপাত সৰিয়হৰ তেল ঢালক। তুলা ৰাশি স্বাস্থ্যৰ যত্ন লওক, নহ'লে অসুবিধা হ'ব পাৰে। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠিৰ ধন বেলেগক দিব নালাগে, নহ'লে আহিবলগীয়া সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ঘৰত কিছুমান পৰিৱৰ্তনৰ আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকো বেয়া লাগিবই। লগতে ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব। তেখেতকো বেয়া লাগিবই, লগতে আপোনাকো বেয়া লাগিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। চিকিৎসা অনুসৰি ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কাঠবাদাম, বাদাম, চানা, দালি, ঘিউ, হালধীয়া বস্তু কোনোবা দৈৱ স্থানত দান দিয়ক। বৃশ্চিক ৰাশি কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। প্ৰেম আৰু পবিত্ৰ সম্পৰ্ক, ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুখভাৱে কথা কয়, কাৰণ জানি আপুনি নিজৰ অস্তিত্বৰ নিশ্বাস পেলাব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। চিকিৎসা অনুসৰি প্ৰেমৰ সম্পৰ্ক আৰু শক্তিশালী কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকাক ৰঙা ফুলৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে। ধনু ৰাশি আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য বেয়া কৰি দিব পাৰে। পুৰণা কথাসমূহত ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশে শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। নতুন বস্তু এটা শিকাৰ আপোনাৰ আগ্ৰহ প্ৰশংসাজনক। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। চিকিৎসা অনুসৰি নিজৰ সুস্বাস্থ্য অটুট ৰাখিবৰ বাবে বুট, মাতৃমাহৰ দালি, ক'লা কাপোৰ আৰু সৰিয়হৰ তেল দান কৰক। মকৰ ৰাশি সেই ভাৱনাসমূহক চিনাক্ত কৰক যি আপোনাক প্ৰেৰণা দিব পাৰে। ভয়, শংকা আৰু লোভ যেনেকুৱা নঞাৰ্থক ভাৱনাসমূহ এৰক, কাৰণ এই চিন্তাসমূহ যিবোৰ বস্তুক আকৰ্ষিত কৰে, যিবোৰ আপুনি নিজৰ জীৱনত নিবিচাৰে। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয়, যি অকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। আপোনাৰ এক মৰমলগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো
উজ্জ্বল কৰি তুলিব পাৰে। কাৰ্যকলায়ত সকলো মানুহ আপোনাৰ পক্ষত অকল অনবৰতে আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। আজি আপোনাৰ দ্বাৰা সেইবাবে কাম কৰা সময় জীৱন আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। চিকিৎসকৰ অনুসৰি ঘৰত সুখ শান্তি অটুট ৰাখিবৰ বাবে ঘৰৰ উত্তৰ-পশ্চিম দিশত 0 ৱাটৰ বাল্ব লগাওক। কুম্ভ ৰাশি। ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। আপুনি জীৱনত পইচাৰ মূল্য কোনোদিনে বুজি নাপালে। আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে, তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু কৰিলে পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আজি এতিয়া আপোনাৰ পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যাত্ৰা কৰিলে আপোনাৰ ব্যৱসায়িক সম্বন্ধ ভাল হ'ব। আপোনাৰ মানুহৰ লগত কথা পাতোতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। আপুনি ভাবে নেকি কিবা অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। চিকিৎসকৰ অনুসৰি চন্দ্ৰযন্ত্ৰক পুনৰ্গ্ৰহণ কৰক। মীন ৰাশি। আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম-কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে। লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰফেচনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব আৰু ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে। লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি গণেশ মন্দিৰত লাড়ু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিছলাৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। পুনৰ লগ হোৱাৰ আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যোনে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব অতি সোনকালে।